চাণক্যই কৈছে এইকেইটা কাম কৰা মানুহ আটাইতকৈ সুখী আৰু ধনী হয়। জীৱনত সুখ সমৃদ্ধি লাভ কৰিবলৈ এই চাৰিটা কাম কৰিব লাগিব। চাণক্যই কৈছিল এনেধৰণৰ মানুহ কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰে। যিজন ব্যক্তিৰ মন একাগ্ৰ হৈ থাকে তেওঁ সেই বস্তুবোৰ প্ৰকৃত ৰূপত চাবলৈ সক্ষম হয়। যিজন ব্যক্তিয়ে অলপতে সন্তুষ্ট হয় তেওঁৰ সুখ বেছি। সদায় হাঁহি থাকিব, কাৰণ আপোনাৰ হাঁহিটো দেখি বিপদেও আপোনাৰ ওচৰলৈ যোৱাৰ পথ পাহৰি যাব পাৰে। জ্ঞানী মানুহৰ কেতিয়াও মৃত্যু নহয়, অজ্ঞানসকলৰ ইতিমধ্যে মৃত্যু হৈছে। শক্তিশালী মানুহ এজনক দেখিলে মানুহে ভাবিব পাৰে যে তেওঁ কেতিয়াও ভাঙি নাযায় কিয়, কিন্তু তেওঁলোকে নাজানে যে ভাঙি যোৱাৰ পিছতহে তেওঁ ইমান শক্তিশালী হৈ উঠিছিল। এটা চাকিৰ পোহৰ নুমুৱাব পৰাকৈ সমগ্ৰ পৃথিৱীতে অন্ধকাৰ নাই। বিক্ষিপ্ত চিন্তাৰ পৰা মুক্ত হোৱা মানুহে শান্তি লাভ কৰে। হাঁহি এটাই হৃদয়ৰ মধুৰতা প্ৰতিফলিত কৰে আৰু শান্ততাই মনৰ পৰিপক্কতাৰ ইংগিত দিয়ে। এই দুয়োটা থকাটোৱেই মানুহৰ সম্পূৰ্ণতা প্ৰমাণ কৰে। আমি কোৱা শব্দবোৰ অতি সাৱধানে বাছি লোৱা উচিত, কাৰণ সেইবোৰে শ্ৰোতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, সেয়া ভাল হওক বা বেয়া হওক। সফলতাৰ পথত যদি আপুনি হতাশাৰ সন্মুখীন হয় তেন্তে তাৰ অৰ্থ এইটো নহয় যে আপুনি চেষ্টা বন্ধ কৰিব লাগিব, কাৰণ সফলতা বিফলতা আৰু হতাশাৰ আঁৰত লুকাই থাকে। যেতিয়ালৈকে মনত ক্ষোভৰ চিন্তাবোৰ থাকিব তেতিয়ালৈকে খঙো থাকিব, কিন্তু ক্ষোভ পাহৰি যোৱাৰ লগে লগে খঙৰো অন্ত পৰে। চাৰিটা কথা অনুসৰণ কৰিব পাৰিলে জীৱনত একোৱেই অসম্ভৱ নহয়: মহান লক্ষ্য, জ্ঞান আহৰণ, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় প্ৰতিজ্ঞ। এজন সজাগ ব্যক্তিৰ বাবে ৰাতিটো দীঘলীয়া যেন লাগে, ভাগৰুৱা মানুহৰ বাবে গন্তব্যস্থানটো দূৰৈৰ যেন লাগে, আৰু মূৰ্খৰ বাবে জীৱন মৃত্যুৰ চক্ৰটো দীঘলীয়া যেন লাগে। জীৱনৰ কথা ভাবিলে সদায় মনত ৰাখিব যে অনুশোচনাই অতীতক সলনি কৰিব নোৱাৰে আৰু চিন্তাই ভৱিষ্যতক গঢ় দিব নোৱাৰে। নিষ্ঠা আৰু একাগ্ৰতাৰে কৰা কঠোৰ পৰিশ্ৰমেহে প্ৰকৃত অলৌকিক কাম কৰে। অবিবেচক মানুহৰ পিয়াস বাঢ়ি যায়। যিদৰে বান্দৰে হাবিত এজোপা গছৰ পৰা আন এজোপালৈ জঁপিয়াই ফল খাবলৈ ধৰে, ঠিক সেইদৰে তেওঁ দৌৰি ফুৰে। ভাল সংগী বিচাৰি নাপালে হাবিত অকলে বিচৰণ কৰা হাতীৰ দৰে অকলে খোজকাঢ়িলেই ভাল। আপোনাৰ উন্নতিত বাধা দিয়া মানুহৰ লগত থকাতকৈ অকলে থকাটোৱেই ভাল। যেনেকৈ ঘাঁহৰ দৰে কোমল বস্তু এটাইও অসাৱধানতাৰ বাবে হাতখন আঘাত কৰিব পাৰে, ঠিক সেইদৰে ধৰ্মৰ প্ৰকৃত স্বৰূপ চিনি পোৱাৰ ভুলেও মানুহক ভুল পথত লৈ যাব পাৰে। জীৱনৰ অসুবিধাবোৰ আমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ আমাৰ লুকাই থকা শক্তিবোৰ উলিয়াই আনিবলৈহে আহে। এই অসুবিধাবোৰে প্ৰমাণ কৰে যে আমি তেওঁলোকতকৈ শক্তিশালী। এজন জ্ঞানী ব্যক্তিয়ে নিজৰ অভাৱবোৰ ঠিক সেইদৰেই কৰে যেনেকৈ এজন সোণৰ মিস্ত্ৰীয়ে বাৰে বাৰে এই প্ৰক্ৰিয়াটো আওৰাই ৰূপৰ অশুদ্ধিবোৰ আঁতৰাই পেলায়। জ্ঞানী মানুহ দুই প্ৰকাৰৰ: এজন যিজন বয়সীয়াল আৰু আনজন যিয়ে কম বয়সতে জীৱনৰ কষ্টৰ সন্মুখীন হৈছে। জীৱন যাত্ৰাত বিশ্বাসে পুষ্টি দিয়ে। ভাল কামবোৰ ঘৰৰ দৰে হয় আৰু মননশীলতাই নিৰাপত্তা প্ৰদান কৰে। বিশুদ্ধ জীৱন যাপন কৰা মানুহক একোৱেই ধ্বংস কৰিব নোৱাৰে। যি ব্যক্তিৰ চিন্তা লেতেৰা হয় তেওঁ শুভ্ৰ কাপোৰ পিন্ধিব পাৰে, কিন্তু বাস্তৱত তেওঁ নিৰ্মল হ'ব নোৱাৰে। নিজৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাজনেই সত্য, আৰু কেৱল তেওঁহে সঁচাকৈ শুভ্ৰ কাপোৰ পিন্ধাৰ যোগ্য। তেওঁ মোক অপমান কৰিলে বুলি অভিযোগ কৰি থকা মানুহে কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰে। এইবোৰৰ ওপৰত উঠি অহাসকলেহে শান্তি লাভ কৰে। বিশ্বাস ৰাখক আৰু এলাহ, ভয় আৰু বিভাজন ত্যাগ কৰক। সাহসিক হৈ আত্মবিশ্বাস শিকি লওক আৰু আপুনি যি বিচাৰে সেয়া পাব। খঙত খং নিয়ন্ত্ৰণ কৰিব পৰা মানুহ এজন নিপুণ চালকৰ দৰে, যিয়ে দ্ৰুতগতিত চলা বাহন চম্ভালিব পাৰে। জীৱনত এনে কিছুমান মুহূৰ্ত আহে যেতিয়া অকলে খোজ দিব লাগে। সদায় বিবেকৰ কণ্ঠক চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰক। আমি আমাৰ ক্ষেত্ৰখনৰ যোদ্ধাৰ দৰে নিষ্ঠা আৰু দৃঢ়তাৰে কাম কৰিব লাগিব। আচাৰ্য চাণক্যই কৈছে, আপোনাৰ চকুত চকুলো কঢ়িয়াই অনা মানুহজনক আপোনাৰ জীৱনৰ পৰা আঁতৰাই পেলাওক। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু এনে আমোদজনক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।